মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এক বিশেষ ভিডিঅ' দিবলৈ গৈছোঁ। কাৰণ বহুত ল'ৰা ছোৱালীয়ে মোক কমেণ্টত লিখি আছিল যে তেওঁলোকে মই ভিডিঅ'বোৰ ইংৰাজীত দিছোঁ বুলি, কিন্তু মই তেওঁলোকক ভিডিঅ'বোৰ ইংৰাজীত দিয়া নাই। ইউটিউবৰ কিবা বিশেষ অসুবিধাৰ বাবে সেই ভিডিঅ'বিলাক তোমালোকৰ ইংৰাজীত ট্ৰান্সলেট হৈ গৈছে। গতিকে তোমালোকে সেই ভিডিঅ'বোৰ অসমীয়াটো চাব পাৰিবা। গতিকে তোমালোকে প্ৰথমতে ইউটিউবত যেতিয়া যাবা, মই তোমালোকক এবাৰ দেখুৱাই দিছোঁ, তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিবা। প্ৰথমতে তোমালোকে ইউটিউবত যাবা। ইউটিউব খোলাৰ লগে লগে তোমালোকৰ ইউটিউবটো খোল খাব। তাৰপিছত যেতিয়া তোমালোকে মোৰ ভিডিঅ'বিলাক চাবা, মোৰ ভিডিঅ'বিলাক যেতিয়া তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছা, তেতিয়া তোমালোকে গম পাবা। মই চেনেলটো যিহেতু ছাবস্ক্ৰাইব কৰা আছে, মই তোমালোকে দেখুৱাই দিছোঁ। মই প্ৰথমতে ইয়াত যাম। ইয়াত যোৱাৰ পিছত চাম, ইয়াত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আছে। যেতিয়া মই ইয়াত ছাবস্ক্ৰাইবত মাৰি দিয়াৰ লগে লগে মোৰ কি হ'ব, তোমালোকৰ গোটেই ভিডিঅ'বিলাক আহি যাব। মোৰ ইয়াৰ সকলোবিলাক ভিডিঅ' তোমালোকে অসমীয়াতে দিয়া আছে, গতিকে তোমালোকে চাব পাৰিবা। এতিয়া তোমালোকক মই দেখাব বিচাৰিছোঁ কোনটো ভিডিঅ' তোমালোকৰ ইংৰাজীত হৈছে। যিটো ভিডিঅ' তোমালোকৰ ইংৰাজীত ওলাইছে সেই ভিডিঅ'টো বিচাৰি ল'ব প্ৰথমতে। এতিয়া তোমালোকে চোৱা, এই ভিডিঅ'টো তোমালোকৰ শংকৰদেৱ শিশু নিকেতন বছৰেকীয়া পৰীক্ষা 2024 বৰ্ষ। এই ভিডিঅ'টো তোমালোকৰ কি হৈছে, ইংৰাজীত হৈ গৈছে। গতিকে তোমালোকে ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ লগত যেতিয়া ভিডিঅ' তোমালোকৰ চলি যাব, তোমালোকৰ ভিডিঅ' চলি গৈছে, এতিয়া তোমালোকে শুনিবা। তোমালোকৰ ভিডিঅ'টো ইংৰাজীত আহিছে। এই ভিডিঅ'টো তোমালোকক মই অসমীয়াতে দিছিলোঁ, কিন্তু তোমালোকৰ এটা কাম কৰিবা। তোমালোকে ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত তোমালোকৰ ছেটিং দেখিছা। ইয়াত এই ছেটিঙত তোমালোকে এনেকৈ আকৌ এবাৰ ক্লিক কৰাৰ লগে ছেটিঙত ক্লিক কৰিবা। ছেটিঙত ক্লিক কৰাৰ পিছত তোমালোকে তলত চাবা ভিডিঅ'টো। ইয়াত তোমালোকৰ লিখা আছে অটো ট্ৰেক লিখা আছে, য'ত তোমালোকে অডিঅ' ট্ৰেক বুলি লিখা আছে। অডিঅ' ট্ৰেকত যাবা। অডিঅ' ট্ৰেকত ক্লিক কৰাৰ লগে লগে তোমালোকৰ লেংগুৱেজ ওলাব। ইয়াত তোমালোকৰ ইংলিছ লিখা আছে আৰু তোমালোকৰ বেংগলী লিখা আছে। তোমালোকে এটা কাম কৰিবা, এই বেংগলী যিটো লিখা আছে, বেংগলী অৰিজিনেল বুলি লিখা আছে, তোমালোকে ইয়াতে ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ লগে এতিয়া তোমালোকৰ ভিডিঅ'টো অসমীয়ালৈ পৰিৱৰ্তন হৈ যাব। এইদৰে তোমালোকে বাকীবিলাক ভিডিঅ' যদি তোমালোকে অসুবিধা পাইছা, তাতে গৈ তোমালোকে ক্লিক কৰি দিবা। তেতিয়া তোমালোকৰ গোটেইবিলাক কি হ'ব, অসমীয়াত হৈ যাব। এতিয়া তোমালোকে নিশ্চয় দেখি পাইছা অসমীয়াত হৈ গ'ল। আকৌ এবাৰ প্ৰচেছটো মই দেখুৱাই দিছোঁ, ভালদৰে মন কৰিবা। তোমালোকে ইয়াত ক্লিক কৰাৰ লগে লগে ওপৰত তোমালোকৰ ছেটিং ওলাব। এই অপশ্যনটোত তোমালোকে কি কৰিবা, ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে আকৌ তোমালোকে কি কৰিবা, ইয়াত যেতিয়া তোমালোকৰ অপশ্যন ওলাব অডিঅ' ট্ৰেক বুলি, অডিঅ' ট্ৰেকত যাবা। অডিঅ' ট্ৰেকত গৈ তোমালোকৰ ইংৰাজী থাকিব। ইংৰাজীত তোমালোকে কি হৈছে, বেংগলী অৰিজিনেল কৰি দিয়া। বেংগলী কৰি দিয়াৰ লগে লগে তোমালোকৰ অসমীয়ালৈ পৰিৱৰ্তন হ'ব, কাৰণ ইয়াত অসমীয়া ভাষাটো এতিয়ালৈকে দিয়া হোৱা নাই। সেইবাবে তেওঁলোকে বেংগলী কৰি দিয়াৰ লগে লগে তোমালোকৰ অসমীয়ালৈ ট্ৰান্সলেট হৈ যাব ভিডিঅ'টো। তেতিয়া তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। এইখিনি আছিলে তোমালোকক মই জনাবলগীয়া কথা। আৰু যদি তোমালোকে এতিয়াও অসুবিধা পাইছা, তেতিয়াতো মোক কমেণ্টত জনাবা। তেতিয়া মই তোমালোকক আকৌ সহায় কৰি দিম। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। এতিয়া তোমালোকে ভালদৰে ভিডিঅ'টো চাই এবাৰ তোমালোকে ছেটিঙত ঠিক কৰি ল'বা।